দুই সন্তানৰ মাতৃ মামনি বেগম নিৰুদ্দেশ। নগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত হৈবৰগাঁও আৰক্ষী চকীৰ এলেকাধীন ভকতগাঁও মাজাৰ মছজিদ গাঁৱৰ নাজিৰুল ইছলামৰ পত্নী মামনি বেগম যোৱা 2 তাৰিখ সন্ধিয়া 7 বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে মামনি বেগম তেওঁৰে মোমায়েকৰ ঘৰলৈ গৈছিল। তাৰ পিছৰ পৰা একো যোগসূত্ৰ নাই মামনি বেগমৰ। দুটাকৈ সন্তানৰ মাতৃ মামনি বেগম এতিয়া ক'ত হেৰাল? ৰঙা ৰঙৰ নাইটি পিন্ধি ওলাই যোৱা মামনি বেগম ক'ত গ'ল? তাকে লৈ এতিয়া মামনি বেগমৰ পৰিয়ালৰ আত্মীয়ে বৰ চিন্তিত হৈছে। লগত নাই মোবাইল ফোনো। সকলো সন্ধান কৰিও একো সূত্ৰ উলিয়াব পৰা নাই মামনিৰ। অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে মামনি বেগমৰ পৰিয়ালৰ আত্মীয়ই লগতে নগাঁও সদৰ থানাত এখনি জাননীও দিছে। যদি কোনোবাই সদাশয় ব্যক্তিয়ে মামনি বেগমৰ সন্ধান পায় তেন্তে 8453721853 যোগাযোগ কৰিবলৈ পৰিয়ালৰ আত্মীয়ই কাটৰ আহ্বান জনাইছে। নগাঁৱৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কালি মই ঘৰত নাছিলোঁ, মই খেলপথাৰত আছিলোঁ। আহি পেলাই চাওঁ মোৰ মাইকী ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। ক'ত আছিলে কালি? খেলপথাৰত আছিলোঁ মই। কি কৰে আপুনি? খেলা হৈ আছিলে যে সেইখিনিত আছিলোঁ মই। মাইকী আহি দেখা মাইকী নাই? নাই। কিবা কাজিয়া হৈছিল নেকি ঘৰত? নাই, একো হোৱা নাই। একো হোৱা নাছিলে নেকি? নাই। তো মাইকী ক'ত ওলাই গৈছিলে গম পাই কিবা? মাইকী গৈছিলে, মোৰ মা কৈছিলে মাইকী বোলে পইচা আনিবলৈ গৈছিল মানুহহঁতৰ ঘৰত। মানুহহঁতৰ ঘৰ ক'ত? সেই ৰাস্তাৰ মুখত আছে। তাৰপাছত গৈ পেলাই চাইছে মামীহঁতৰ ঘৰত নাই বোলে, যোৱা নাই বোলে। পিছত আপুনি কিবা সূত্ৰ বিচাৰি পাইছে জানো? নাই। বিচাৰিছিলে জানো? বিচাৰিছোঁ, এতিয়ালৈকে পোৱা নাই। ক'ত গৈছে নাজানো। এই সংক্ৰান্তত আৰক্ষী প্ৰশাসনক কিবা অৱগত কৰিছে? থানাত জাননী দিছেনে নাই? দিছোঁ। পৰা ফোন কৰি কৈছে মামনি নিৰুদ্দেশ হৈছে। তাৰ পৰা আমি ঘৰৰ পৰা আহি চাইছোঁ, সিহঁতক সুধিছোঁ, সিহঁতে কৈছে ঘৰৰ পৰা ওলাই গ'ল। কিন্তু আমি বেলেগৰ পৰা সুধি পাইছোঁ ঘৰত কিবা পইচা লৈ এই গোটৰ পইচা লৈ কেচকা লৈছিলে। একো পইচা আনিবলৈ সিহঁতক প্ৰেছাৰ দিছিল। সেই প্ৰেছাৰৰ পিছত সি ঘৰৰ পৰা ওলাই গৈছিল। বেলেগত শুনি পাইছোঁ। মামনি বেগমৰ লগত আপোনাৰ সম্পৰ্ক কি? আমাৰ ভাগিন লাগে। যোৱাকালিৰ পৰা নিৰুদ্দেশ হৈ আছে, খবৰ বাতৰি পাইছে? ভাবিছোঁ যে কেছ কৰিবলৈ যাম, ভাবিছোঁ যে নিজলৈ বান্ধি এটা কথা পাতি পিছত যাম। ছোৱালীটো নাই, আমাৰ ছোৱালীটো লাগেহে। ঘৰৰ পৰা কাজিয়া লাগি গৈছে বুলি আপোনালোকে গম পাইছে? গম পাইছোঁ। আগত আৰু বহুত হৈছে এইবিলাক কেচকা। দুটা গোট লৈছে, গোটৰ পইচা লৈ খেলি মেলি হৈ আছে। আপুনি সমগ্ৰ ৰাইজক কি আহ্বান জনাব? ছোৱালীজনী যিহেতু জনাই আছোঁ যে আমি যেনেকৈ আমাৰ ছোৱালীটো লাগে এনেকৈ ছোৱালীটো পাব লাগে, নহ'লে এইটো উচিত কি কৰিব লাগে এইটো থানা আশ্ৰয় ল'ম। এতিয়া যোৱাকালি সন্ধিয়া 7টা বজাত আমি শুনি পাইছোঁ, আমাক ফোন কৰি কৈছে মামনি ঘৰৰ পৰা ওলাই গৈছে ক'ৰবাত পইচা খুজিবলৈ। মামাহঁতৰ ঘৰলৈ গৈছে বুলি কৈছে। তাৰপৰা সিহঁতে ঘৰৰ মানুহ গৈ খোজ লৈছে, তাত নাই। তাৰপৰা আমাক ফোন কৰি কৈছে যে মামনি বেগম ঘৰৰ পৰা ওলাই গৈছে, ঘৰত নাই, কি কৰিব সিহঁতে মানে আমাক জনাইছে। আৰু তেতিয়া আমি আহিছোঁ, আহি পেলাই খোজ লৈছোঁ। সিহঁতে মামনি বিচাৰি সিহঁতেও গৈছে, আমিও বিচাৰিছোঁ, পোৱা নাই। এতিয়া আমি সকলো ৰাইজৰ ওচৰত মানে এটা আহ্বান জনাইছোঁ যে আমাক ছোৱালীজনী ক'ৰবাত দেখা পালে আৰু ক'ৰবাত পালে মানে আমাক ফোন কৰি জনাব লাগে। আমাৰ নম্বৰ দিয়া থাকিব। নাম্বাৰটো কৈ দিব নেকি বাৰু? নাম্বাৰটো হ'ল 8453721853। আকৌ ক'ব নাম্বাৰটো? 8453721853। ঠিক আছে।